যোৰহাটৰ চাহ বৰ্ডৰ কাৰ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ ধৰ্ণা কাৰ্যসূচী। ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰাপ্তিৰ দাবীত কপাই তুলিলে চাহ বৰ্ডৰ কাৰ্যালয়। চাহপাতৰ মূল্য শীঘ্ৰে বৃদ্ধি নকৰিলে জংগী আন্দোলনৰ হুংকাৰ। লগতে তেওঁলোকৰ দাবীসমূহ হ'ল কেঁচা চাহপাতৰ MSP অতি শীঘ্ৰে নিৰ্ধাৰণ কৰা, MSP নোহোৱা পৰ্যন্ত MBP কঠোৰভাৱে বলবৎ কৰা, মুক্ত বাণিজ্যৰ নামত বহিৰাষ্ট্ৰৰ পৰা কম মূল্যৰ পকাপাত আমদানি বন্ধ কৰা, গুণগত মানৰ চাহ উৎপাদন আৰু বহিৰাজ্যৰ পৰা অহা কেঁচা চাহপাত নিয়ন্ত্ৰণৰ বাবে NOC পূৰ্বৰ ব্যৱস্থাক চৰকাৰী অধিসূচনা হিচাপে প্ৰদান কৰা, DCL MPC সঠিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী কৰা, কলঘৰসমূহৰ খ্যালখুচি মতে তৰ নিৰ্ধাৰণ আৰু গুণগত মান নিৰূপণৰ নিয়ম বন্ধ কৰা, অবৈজ্ঞানিক নিয়ম বন্ধ কৰা। আমার দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি, ক্ষুদ্র চাহ খেতিয়ক MBP প্রদান করক, ক্ষুদ্র চাহ খেতিয়ক MBP প্রদান করক। কালিৰে ৰাজপথ বন্ধ হ'ব। আমি পঞ্জাৱ হাৰিয়ানা গতিকে আপোনালোকৰ এইটো আহ্বান জনালো। গতিকে আমাক যদি শান্তিত থাকিবলৈ নিদিয়ে, কিন্তু আপোনালোকৰ শান্তিত থাকিব লাগিব। ন্যায্য প্ৰাপ্তিৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিয়কে উচিত মূল্য বিচাৰিছে। টি বোৰ্ডে নিজে MBP উলিয়াই দিছে 33 টকা। জিলা মনিটৰিং কমিটিয়ে বিভিন্ন দিশ চালিদাৰি চাই 25 টকা ন্যূনতম মূল্য এটা ধাৰ্য কৰিছে। ফেক্টৰী কৰ্তৃপক্ষই 17-18 টকা আৰু খেতিয়ক যে বহুতো বৰঙণি আগবঢ়াবলৈ সক্ষম হয়। অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ৰূপৰেখা তৈয়াৰ কৰা, নিজে স্বনিৰ্ভৰশীল হোৱাৰ লগতে 25 লক্ষ মানুহক জীৱন জীৱিকাৰ বাটৰ মুকলি কৰিবলৈ বাট দেখুৱাই দিয়া MBP তেখেতসকলে জুলাই মাহৰ কাৰণে নিজে উলিয়াই দিছে। তেনেস্থলত MBPৰ তলত 15-12 টকা MBPৰ তলত বাট পিচিবলগীয়া হৈছে।